ৰঙালী বিহুৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ আগবঢ়াইছে যি পাণ তামোলৰ দোকানী বা শাক পাচলিৰ ব্যৱসায়ৰ বাবে ভাল খবৰ আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা শাক পাচলি দোকান বা পাণ তামোলৰ দোকানৰ পৰা কোনো মাচুল ল'ব নোৱাৰিব মহলদাৰে আৰু যেহেতু কাইলৈ হৈছে গৰু বিহু আৰু গৰু বিহুৰ প্ৰাক্ষণতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে এই ভাল খবৰটো ৰঙালী বিহুৰ আনন্দৰ মাজতে পুনৰ যেন আনন্দৰ খবৰ বুলি ক'ব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে শাক পাচলিৰ দোকানৰ পৰা বা পাণ তামোলৰ দোকানৰ পৰা কোনো ব্যৱসায়ী ল'ব নোৱাৰিব মহলদাৰে ল'ব নোৱাৰিব মাচুল ল'ব নোৱাৰিব পাণ তামোলী দোকানৰ পৰা অথবা শাক পাচলিৰ ব্যৱসায়ীৰ পৰা আৰু এই মুহূৰ্তত নিউজ আছামৰ যে ৰিপৰ্ট আহি পৰিছে সেই ৰিপৰ্টৰ ভিত্তিত আমি আগবঢ়াইছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ এই বিশেষ খবৰটো যে তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ীৰ বাবে এই মুহূৰ্তত আহিলে ডাঙৰ খবৰ তামোল পাণৰ বেপাৰী শাক পাচলিৰ ব্যৱসায়ীৰ পৰা এতিয়াৰে পৰা ল'ব নোৱাৰিব কোনো মাচুল ল'ব নোৱাৰিব ৰাজ্যৰ কোনো বজাৰতে পাণ তামোল পাচলি ব্যৱসায়ীৰ পৰা 1 টকাও মাচুল ল'ব নোৱাৰিব ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৃহৎ ঘোষণা কোনো মহলদাৰে আজিৰে পৰা শাক পাচলিৰ পৰা ল'ব নোৱাৰিব টকা কোনো মহলদাৰে আজিৰে পৰা পাণ দোকানীৰ পৰা ল'ব নোৱাৰিব টকা তামোল পাণ ব্যৱসায়ৰ পৰা বা শাক পাচলিৰ ব্যৱসায়ৰ পৰা 1 টকাও ল'ব নোৱাৰিব মহলদাৰে বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে যেহেতু যিকোনো মুহূৰ্তত দেখা যায় যে ব্যৱসায়ীসকলৰ পৰা বা ফুটপাথৰ দোকানসমূহৰ পৰা টকা সংগ্ৰহ কৰে মহলদাৰে কিন্তু এতিয়াৰে পৰা যিসমূহ শাক পাচলিৰ দোকান বা যিসমূহ আচলতে পাণ তামোলৰ দোকান সেই ব্যৱসায়ীসকলৰ পৰা কোনো মাচুল ল'ব নোৱাৰিব এই কথা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ধন ল'ব নোৱাৰিব মহলদাৰে বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে আৰু পঞ্চায়তৰ হাট বজাৰ সন্মুখত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে মন্তব্য যে পঞ্চায়তৰ যিবোৰ হাট বজাৰ সেই হাট বজাৰ সন্মুখত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব লগতে বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলে যদি বজাৰ লেতেৰা হয় তেন্তে কঠোৰ হ'ব হিমন্ত বিশ্ব শৰ্মা চাফ চিকুণকৈ ৰাখিবলৈ কৈছে লগতে আন দোকানী ব্যৱসায়ীৰ পৰাও ল'ব নোৱাৰিব অতিৰিক্ত কৰ লোৱা এতিয়া নিষেধাজ্ঞা জাৰি কৰিছে তামোল পাণৰ ব্যৱসায়ৰ লগতে যিসমূহ ক্ষুদ্ৰ ব্যৱসায়ী আছে সেই ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে এই মুহূৰ্তত আমি ভাল খবৰটো আগবঢ়াইছোঁ এফালে ৰঙালীৰ আনন্দ আনফালে উৰুকাৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য আৰু এই মন্তব্যৰ ভিত্তিত এতিয়াৰে পৰা ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কোনো মহলদাৰে টকা সংগ্ৰহ কৰিব নোৱাৰিব 1 টকাও যদি মাচুল আদায় লয় বা অতিৰিক্ত কৰ সংগ্ৰহ কৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা তেন্তে কঠোৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কোনো মহলদাৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা 1 টকাও ল'ব নোৱাৰিব বুলি উল্লেখ কৰিছে যিকোনো মুহূৰ্তত দেখা গৈছিলে যে ৰাস্তাৰ যি ফুটপাথৰ দোকানসমূহ আছে সেয়া পাণ তামোলৰ দোকানেই হওক বা সেয়া শাক পাচলিৰ দোকানেই হওক বা সেয়া সৰু দোকানেই হওক সেইসমূহ দোকানৰ পৰা কৰ সংগ্ৰহ কৰে টকা সংগ্ৰহ কৰে মাচুল সংগ্ৰহ কৰে কিন্তু এতিয়াৰে পৰা সেইসমূহ ক্ষুদ্ৰ ব্যৱসায়ীক বিনামূলীয়াকৈ ব্যৱসায় কৰিবলৈ সুবিধা আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো যদি মহলদাৰে সেই শাক পাচলি বা পাণ তামোল দোকানৰ পৰা মাচুল আদায় কৰে বা যিবোৰ সৰু দোকানৰ পৰা কৰ আদায় কৰে তেন্তে সেইসকলৰ বিৰুদ্ধে কঠোৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা